Hello everyone, welcome back to my channel. আজি আমি SLATৰ 2018ৰ মলিকুলাৰ বায়োলজিৰ এটা সিৰিজ আৰম্ভ কৰিছো। ইয়াত আমি মলিকুলাৰ বায়োলজিৰ মানে 2018ৰ আজি সলভ কৰিম, ঠিক আছে? আৰু মলিকুলাৰ বায়োলজি সিৰিজ আৰম্ভ কৰিছো। এনেকৈ আমি বায়োকেমিষ্ট্ৰিৰো কৰিছিলো। বায়োকেমিষ্ট্ৰি এতিয়া আৰু কেইটামান লেকচাৰ বাকি আছে যত আমি বায়োকেমিষ্ট্ৰি গোটেই 5 বছৰৰ কোৱেশ্চনছখিনি আমি সলভ কৰিম। যদি আপোনালোকক কিবা আৰু বেলেগ ডাউট আছে এই মলিকুলাৰ বা সাবজেক্ট ৰিলেটেড তেতিয়া মই টেলিগ্ৰাম চেনেলটো মোৰ ডেসক্ৰিপচনত আছে মোৰ চেনেলৰ বায়োত। তো সেই তাত গৈ পিনে আপুনি টেলিগ্ৰাম চেনেলটো জয়েন কৰি পিনে নিজৰ কোৱেশ্চনটো ফটো তুলি পিনে আপুনি মোক পঠাই দিব পাৰে। তাত আমি সলভ কৰিম, ডিসকাশন কৰিম। কিবা ডাউট থাকিলে আপুনি টেলিগ্ৰাম চেনেলটো থ্ৰুদি মোক সুধিব পাৰে বা কোনোবা বেলেগেও যদি জানে আমি তাত কমিউনিকেট কৰিব পাৰোঁ, ঠিক আছে? এতিয়া আমি মলিকুলাৰ বায়োলজিৰ এতিয়া সিৰিজটো আৰম্ভ কৰিছোঁ, মানে ইয়াত বহুত কেইটামান লেকচাৰ্ছৰ থ্ৰুদি আমি গোটেইকেইটা কুৱেশ্যন সলভ কৰিম মলিকুলাৰ বায়োলজি। আৰু দীঘলকৈ ভিডিঅ' এই কাৰণে বনাব পৰা নাই কাৰণ মোৰ ওচৰত ছাবস্ক্ৰিপশ্যন নাই। তো ইয়াত কম টাইমৰ কাৰণে মানে মই ভিডিঅ' বনাব পাৰোঁ এডিট কৰি পিনে। তো ঠিক আছে, আমি মলিকুলাৰ বায়োলজিৰ পৰা আজি আৰম্ভ কৰিম। আজি প্ৰথম কুৱেশ্যন এটা সলভ কৰিম। ইয়াৰ পিছত আপুনি পাৰ্ট 1 পাৰ্ট 2 এনেকৈ পাই থাকিব মলিকুলাৰ বায়োলজিৰ। মই প্লে'লিষ্টটো এটা ক্ৰিয়েট কৰিম, তাৰ থ্ৰুদি আপুনি ছাবজেক্ট যোনকেইটা ইউনিট আছে সেইটো হিচাপে আপুনি সলভ কৰিব পাৰিব। স্লেটৰ এক্সাম আহি আছে, তেতিয়াহ'লে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম কি কুৱেশ্যন যিমান পাৰে সিমান বেছি কুৱেশ্যন এটেম্প্ট কৰে, ঠিক আছে? মই আনচাৰ এক্সপ্লেইনো কৰি দিম। মই খালি অপশ্যন কোনটো কাৰেক্ট হয় সেইটো নকওঁ, মই এক্সপ্লেইনো কৰোঁ আনচাৰ। আৰু কিবা যদি টপিক আপোনালোকে বুজিব বিচাৰিছে মোক জনাব, মই আপোনালোকক বুজাই দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, বুজি পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক কুৱেশ্যনটো সলভ কৰোঁ। চাওঁ কুৱেশ্যনটোত কি কৈছে। এইটো কুৱেশ্যন 2018ৰ হয়, ঠিক আছে? অ'কে, কুৱেশ্যনটোত কৈছে কি চিলেক্ট দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য কোডছ গিভেন বিল'। A Y-shaped structure generally found at the point where DNA is being synthesized. মানে ৰ'বক মই বুজাই লৈছোঁ মেইন বস্তুটো। ইয়াত অপশ্যন 4টা দিয়া আছে আৰু 4টাৰ ইয়াত ফলছ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হ'ব, কোনটো ষ্টেটমেণ্ট ট্ৰু হ'ব, কোনটো ষ্টেটমেণ্ট ফলছ হ'ব, সেইটো বেচিছত আমি আনচাৰ চুজ কৰিব লাগে 4টা অপশ্যনৰ পৰা, ঠিক আছে? এতিয়া চাওঁ আমি প্ৰথম অপশ্যনটো, প্ৰথম পইণ্টটো কি কোৱা হৈছে, প্ৰথম ষ্টেটমেণ্টটো কি কোৱা হৈছে। প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে যে দ্য ৱাই শ্বেপ ষ্ট্ৰাকচাৰ জেনেৰেলি ফাউণ্ড এট দ্য পইণ্ট ৱেৰ DNA ইজ বিং চিন্থেচাইজ ইজ ন'ন এজ ৰেপ্লিকেশ্যন ফৰ্ক। এতিয়া চাওক এইটোত কি কোৱা হৈছে মই এইটো বুজাইছোঁ। চাওক যেতিয়া এনেকৈ আমাৰ DNA ষ্ট্ৰেণ্ডডাল থাকে, ইনিচিয়েলি এনেকৈ আমাৰ DNA ষ্ট্ৰেণ্ডডাল থাকে, যেতিয়া ইয়াত কিছুমান প্ৰটিনছ আহি পেলাই ইয়াত এটেচ হৈ যায়, ইয়াত যেনেকৈ ইয়াত এতিয়া ৰেপ্লিকেশ্যন আৰম্ভ হ'ব, এইটো ইয়াক যেতিয়া গম পায় ষ্ট্ৰেণ্ডডালে, ডাবল ষ্ট্ৰেণ্ডে, তো ই কি হয়, ই এনেকৈ কৈ পিনে খোল খাই যায়, ঠিক আছে? আৰু ইয়াত খোল খোৱাত ইয়াত ৰোল কাৰ প্লে হয়, হেলিকেজ এনজাইমৰ ৰোল প্লে হয়, ঠিক আছে? তাৰপিছত খোল খাওঁতে ইয়াত আমি এনেকৈ কনচিডাৰ কৰোঁ, ইয়াত বাই ডাইৰেকশ্যনেল হিচাপে আমি কনচিডাৰ কৰোঁ। মই এনেকৈ আকৌ এটা পিকচাৰ কৈ পিনে দেখাই দিছোঁ। এনেকৈ ষ্ট্ৰেণ্ডডাল থাকিলে ইয়াত আমাৰ অৰিজিন অফ ৰেপ্লিকেশ্যন হ'ল, অৰিজিন, ইয়াত আমাৰ অৰিজিন হয়, এনেকৈ বাই ডাইৰেকশ্যনেল হয়, ঠিক আছে? চ' বাই ডাইৰেকশ্যনেল হওঁতে তোমালোকে যেতিয়া এটা পাৰ্ট চাবা, ইয়াত এটা হ'ল লিডিং ষ্ট্ৰেণ্ড আৰু এইটো পাৰ্ট হ'ল লেগিং ষ্ট্ৰেণ্ড। ইয়াৰ অপ'জিট লেগিং ষ্ট্ৰেণ্ড, এইটো হ'ব লেগিং ষ্ট্ৰেণ্ড, আৰু লিডিং ষ্ট্ৰেণ্ডৰ অপ'জিট এইটো লিডিং ষ্ট্ৰেণ্ড। তো এটা ৰেপ্লিকেশ্যন ফৰ্ক যেতিয়া এটা অৰাই যেতিয়া এটা অৰিজিনেট হয় ন, সেই অৰাইত কি হয় কি আমি এজ এ হোল দুটা লিডিং ষ্ট্ৰেণ্ড আৰু দুটা লেগিং ষ্ট্ৰেণ্ড পাওঁ। এইটো পাওঁতে যেতিয়া আমি ইয়াক চাওঁ ৰেপ্লিকেশ্যন ক'ৰ পৰা আৰম্ভ হ'ব, ৰেপ্লিকেশ্যনটো এই গোটেই চাৰ্কলটোৰ পৰা আৰম্ভ হ'ব, কিন্তু যেতিয়া আমি ৰেপ্লিকেশ্যন ফৰ্কৰ কথা কওঁ ন, এটা ৱাই ষ্ট্ৰাকচাৰ আমি পাওঁ। তোমালোকে দেখিব পাৰিছানে ইয়াত ৱাই ষ্ট্ৰাকচাৰ কোনডোখৰত হৈছে? যদি নাই পোৱা মই কৈ দিছোঁ, এইডোখৰত আমি ৱাই ষ্ট্ৰাকচাৰটো পাওঁ, ঠিক আছে? এইটো ৱাই ষ্ট্ৰাকচাৰ কয়। এইটোকে ৱাই ষ্ট্ৰাকচাৰটোকে আমি কি কনচিডাৰ কৰোঁ, ৰেপ্লিকেশ্যন ফৰ্ক। কাটা চামুচডালৰ নিচিনা যে, সেইকাৰণে ইয়াক ৰেপ্লিকেশ্যন ফৰ্ক বুলি কোৱা হয়। এতিয়া আমাৰ অপশ্যনটোত কি কোৱা হৈছিলে, এইটো ঠিক আছে, ৰেপ্লিকেশ্যন ফৰ্ক বুলি কোৱা হয়। অপশ্যনটোত কি কৈছিলে চাওঁ, পইণ্টটোতো এইটোৱে কোৱা হৈছে, দ্য ৱাই শ্বেপ ষ্ট্ৰাকচাৰ জেনেৰেলি ফাউণ্ড এট দ্য পইণ্ট ৱেৰ DNA ইজ বিং চিন্থেচাইজ ইজ ন'ন এজ ৰেপ্লিকেশ্যন ফৰ্ক। অফক'ৰ্ছ এইটো হয়, সেইকাৰণে এই ষ্টেটমেণ্টটো আমাৰ ট্ৰু হৈ গ'ল, ঠিক আছে? এই ষ্টেটমেণ্টটো ট্ৰু হৈ যোৱাৰ লগে লগে আমি ইয়াত অপশ্যনকেইটাত চাম কোনটো হয় আমাৰ। এই ষ্টেটমেণ্ট ট্ৰু মানে এই পইণ্টটো, এই ষ্টেটমেণ্ট এইটোতো নহ'ব, এইটো পইণ্ট গ'ল, এ আৰু চি পইণ্ট গুচি গ'ল, আমাৰ ওচৰত থাকিলে বি এণ্ড ডি,
বি এণ্ড ডিৰ ভিতৰত আমি ওলাব লাগে চাওক এনেকুৱা ক্ষেত্ৰত ন তোমালোকে টাইম ৱেষ্ট নকৰিবলৈ মানে টাইম বচাবলৈ যিহেতু টাইম বহুত কম থাকে চ' টাইম ৱেষ্ট নকৰিবলৈ এতিয়া চাবা কি এই বি আৰু ডি পইণ্টত ন ছেইম কি হয় ছেইম পইণ্ট কোনটো হয় যদি ইয়াত ছেইম পইণ্ট এটাও নাই তেতিয়াহ'লে তুমি কি কৰিবা এই বি আৰু চিটো ষ্টেটমেণ্টটো পঢ়িবা ডিলৈ নাযাবাই বি আৰু চি ষ্টেটমেণ্টটো যেতিয়া পঢ়িবা নহয় তেতিয়াই তুমি আনচাৰটোলৈ গুচি যাবা মেক্সিমাম কেছত এ এণ্ড ডি পইণ্টটো ন চিমিলাৰ দি থৈ দিয়ে আনচাৰ খালি বি এণ্ড চি ষ্টেটমেণ্টটোতে লুকাই থাকে ঠিক আছে তো এতিয়া আমি ডি পইণ্টত বাদ দিওঁ আমি টাইম ৱেষ্ট নকৰিম সেইকাৰণে আমি কি পাম বি আৰু চি পইণ্টত চাম বি এণ্ড বি পইণ্টত কোৱা হৈছে কি RNA splicing means the removal of exon and joining of introns in a primary transcript এনেকুৱা নহয় আমি RNA যোনটো মডিফিকেশ্যন হয় ট্ৰান্সক্ৰিপশ্যনৰ পিছত বহুত বেছি আমি মডিফিকেশ্যন দেখা পাওঁ যেনেকৈ ডিএমিনেশ্যন হৈ গ'ল তাৰপিছত স্প্লাইচিং হৈ গ'ল কেমিকেল মডিফিকেশ্যন হৈ গ'ল তাৰপিছত আৰু বহুত এডিটিং হয় মানে ঠিক আছে এডাল mRNA যোনডাল প্ৰি এনেকৈ কয় ন mRNA বনি থাকে যেতিয়া নতুনকৈ DNA পৰা এনেকৈ ওলায় mRNA এডাল প্ৰচেছড mRNA নহয় এডাল মেচিয়ৰ mRNA নহয় তো আমি তাক এডিটিং वगैरह সব কৰি মেলাই ইয়াক ঠিক কৰি পেলাই পলিএডেনাইলেশ্যন কেপিং ৱেপিং সব কৰি মেলাই ইয়াক ঠিক ঠাক কৰি ইয়াক এটা মেচিয়ৰ mRNA বনাওঁ ঠিক আছে এইটো এটা মেচিয়ৰ mRNA হ'ল এই মেচিয়ৰ mRNA ডালত কি হয় আমাৰ ইন্ট্ৰনছ নাথাকে এতিয়া তোমালোকে জানিব বিচাৰিছা কি ইন্ট্ৰনছ মানে কি ইয়াত এক্সন আৰু ইন্ট্ৰনছ কি কৈছে যদি নাজানা মই কৈ দিছোঁ এক্সনছ আমাৰ এডাল জিন থাকে সাপোজ এডাল DNA ঠিক আছে DNA ডালত কিছুমান পাৰ্ট এনেকুৱা থাকে যোনটোৱে প্ৰটিন বনায় ঠিক আছে আৰু কিছুমান এনেকুৱা পাৰ্ট থাকে যোনবোৰে প্ৰটিন নবনায় এইটো পাৰ্টে প্ৰটিন নবনায় ঠিক আছে যোনটোৱে প্ৰটিন বনায় যোনটোৱে প্ৰটিন নবনায় এতিয়া প্ৰটিন নবনোৱা পাৰ্টটোক আমি ইন্ট্ৰনছ বুলি কওঁ ঠিক আছে ইন্ট্ৰনছ বুলি কওঁ আৰু যোনটো প্ৰটিনছ বনোৱা পাৰ্টটোক থাকে সেইটো আমি এক্সনছ বুলি কওঁ ঠিক আছে কিন্তু কিছুমান ক্ষেত্ৰত সেইটো সদায় ইউনিভাৰ্সেল ল বুলি এটো মনা নাযায় মানে কি সদায় কি এনেকুৱাই হ'ব লাগে বুলি কিন্তু মেক্সিমাম কেছত এটুকা হয় কি ইন্ট্ৰনছবোৰে কি কৰে যেতিয়া ইন্ট্ৰনছবোৰ কি হয় এতিয়া কিছুমানে কয় ইন্ট্ৰনছৰ ডেফিনেশ্যন কি তো কিছুমানে কয় কি ইন্ট্ৰনছ আৰ নন কোডিং পাৰ্ট অফ দ্য DNA হেনেকে বুলি কয় নন কোডিং পাৰ্ট অফ দ্য জিন হেনেকে কয় কিন্তু হেতু নহয় কাৰণ আমি ইন্ট্ৰনছ যেটা ডেফিনেশ্যন আমি যেটা উলিয়াব যাওঁ নন কোডিংটো হয় বাৰু ঠিক আছে ক'ব পাৰি কিন্তু এটো এনি টাইম নহয় ইন্ট্ৰনছৰ আৰু ডেফিনেশ্যনছ আছে তো ইন্ট্ৰনছ এটো হয় কি ইন্ট্ৰনছ হেবোৰ ৰিজন হয় যোনবোৰ আমি এটা ইমেচিয়ৰ mRNA পোৱা যায় আৰু মেচিয়ৰ mRNA পোৱা নাযায় হেবোৰ পাৰ্টক আমি ইন্ট্ৰনছ বুলি কোৱা হয় হেনেকে আমি ইন্ট্ৰনছৰ ডেফিনেশ্যন বনাব পাৰিম আৰু এক্সন হৈ গ'ল যোনবোৰে আমাৰ থাকে ইমেচিয়ৰটো থাকিব আৰু মেচিয়ৰ RNAটো থাকিব হেবোৰ আমি কম এক্সনছ বুলি ঠিক আছে তো এক্সনছ আৰু ইন্ট্ৰনছ এবোৰ অতৰাবলে কিছুমান এডিটিং প্ৰসেস হয় পলিএডেনাইলেশ্যনত আমি কি চাওঁ কি এডেনিন নিউক্লিওটাইড টুৱাৰ্ডছ দ্য 3 প্ৰাইম এণ্ড এড হয় তাৰপিছত কেপিঙত চাওঁ 5 প্ৰাইম এণ্ডত আমি গুৱেনিনৰ কেপ এটা লগাই দিওঁ ঠিক আছে মিথাইল গ্ৰুপ কন্টেইনিং কেপ লগাই দিওঁ তাৰপিছত হেনেকে আমি যেতিয়া RNA এডিটিং প্ৰসেছত যাওঁ তাত আমি দেখো কি এটা মেথড থাকে স্প্লাইচিং বুলি যে ট্ৰান্সহিষ্টাৰিফিকেশ্যন ৰিঅ্যাকশন হেবোৰ হয় তো স্প্লাইচিংত কি হয় কি সাপোজ এডাল DNA হ'ল ইয়াত আমাৰ দেখিছো ইয়াত এক্সন হ'ল ইয়াত এটা এক্সন আছে আৰু এই মাজৰ এৰিয়াটো হৈ গ'ল আমাৰ ইন্ট্ৰন এই মাজৰ এৰিয়াটো হৈ গ'ল আমাৰ ইন্ট্ৰন তো RNA স্প্লাইচিংত কি হয় এই ইন্ট্ৰনডাল বাহিৰত কৰি দিয়া হয় ইন্ট্ৰনডাল উলিয়াই দিয়া হয় আৰু দুটা এক্সন এইটো এক্সন আৰু এইটো এক্সনক জয়েন কৰি দিয়া হয় ইয়াত ট্ৰান্সহিষ্টাৰিফিকেশ্যন ৰিঅ্যাকশন হয় বহুত টাইপছৰ মানে ইয়াত হেৰি আছে ATP ডিপেন্ডেন্টটো হয় যেতিয়া স্প্লাইসোজম এক্ট কৰে ট্ৰান্সহিষ্টাৰিফিকেশ্যনত ATP দৰকাৰ নহয় তাৰপিছত ইয়াত আমি দেখিছো কি এনেকে এক্সন দুটা এনেকে কৈ পেনে জয়েন হৈ লয় আৰু এক্সন দুটা জয়েন হোৱাৰ কাৰণে কি হয় এই ইন্ট্ৰনটো কি হৈ যায় বাহিৰত হৈ যায় তো যেতিয়া আমি পিছত যেতিয়া আমি জিনডাল চাওঁ যেতিয়া আমি পিছত আমি DNA ডাল চাওঁ তেতিয়া আমি কি দেখো এক্সন এটো এটা থাকে এক্সন আৰু ইয়াৰ পিছৰ এক্সনটো ইয়াৰ লগতে লাগি থাকে মানে এই ইন্ট্ৰনডাল কি হৈ গ'ল আমাৰ অদকাৰী যোনডাল হয় হেডাল কি হৈ গ'ল বাহিৰত হৈ গ'ল মানে দুটা এক্সন জয়েন হৈ গ'ল এইটোকে আমি RNA স্প্লাইচিং বুলি কওঁ এটা বি পইণ্টত আমি চাওঁ বি পইণ্টত কি কৈছে RNA স্প্লাইচিং মিন্স দ্য ৰিমুভেল অফ এক্সনছ এণ্ড জয়নিং অফ ইন্ট্ৰনছ ইন এ প্ৰাইমেৰী ট্ৰান্সক্ৰিপ্ট অফক'ৰ্ছ এনেকুৱা হয় প্ৰাইমেৰী ট্ৰান্সক্ৰিপ্ট ডালত মানে আমি মেচিয়ৰ mRNA ডালক ন প্ৰাইমেৰী ট্ৰান্সক্ৰিপ্ট বুলি কওঁ ঠিক আছে মেচিয়ৰ mRNA ডালক প্ৰাইমেৰী ট্ৰান্সক্ৰিপ্ট বুলি কওঁ তো অফক'ৰ্ছ এটো হয় আমি চালো এতিয়া ৰিমুভেল অফ এক্সন হটাই দিওঁ আৰু জয়নিং অফ
Oh, sorry. মই কি ক'বলৈ ৰ'বা দেই ইয়াত অপশ্যনটোত কৈছে RNA splicing means removal of exon নহয় removal of intron হয় আমি এটা চালো ন intron remove হয় exon থাকি যায় ঠিক আছে তো means removal of exons and joining of introns এটোটো নহয় কাৰণ এটো আমি চালো কি introns remove হয় exons থাকি যায় তো b point to আমাৰ false হৈ যাব সো b false হোৱাৰ লগে লগে আমি অপশ্যনটোত সাম কোড খাটিছে আমাৰ অপশ্যনটোত ইয়াত a to true আছিলে a to true asile a to true asile b to false asile to b to false mane a to option amar b ami nijor option ot pohuchi golu hoy na b option to amar correct hobo d option to yat d c a no hobo b option to amar correct hobo kintu eta মই যেহেতু ভিডিওটো বনাইছো হে কাৰণে মই বাকি গিটাও পইণ্ট এক্সপ্লেইন কৰিম কিন্তু তোমালোকে যদি নিজৰ আনসাৰত পাই যোৱা ইটস নট নেসেসারি কি তুমি সি আৰু ডি পইণ্টটো পঢ়ি পেনাই চোৱা জাস্ট আগলে বাহি যাবা টাইম ওয়েস্ট নকৰিবা ঠিক আছে এটা সাম আমি ইয়াত কি লিখা আছে সি পইণ্টত লিখা আছে strand of nucleic acid used by a polymerase as a template to synthesize complementary strand is known as template strand of course eto to ekku matha logaboi na lage yat eto koise nucleic acid polymerase jundal strand use kori penai complementary strand bonai enduka dudal strand ase hoy na eto dna dudal strand hoy tesot yat ki hoy replication ot ki hoy ei dudal eneke hoy jay aru ei dudal eneke hua pisot বা এই দুডাল স্ট্যান্ড হল তাৰপিছত ৰেপ্লিকেশন হয় ৰেপ্লিকেশন হোৱাৰ পিছত আমি কি দেখো এনুকা দেখো হয় নাই তেতিয়া এইটো কেছত আমি এই দুডাল টেমপ্লেট স্ট্যান্ড বুলি কনসিডাৰ কৰো গ্ৰীন গিডাল আৰু যোনগিটা পিংক গিটা হয় এটো ডটাৰ স্ট্যান্ড হৈ যায় ঠিক আছে তো টেমপ্লেট ডাল ইউজ কৰি হে ই ডটাৰ স্ট্যান্ড বনিলে হয় নাই এই টেমপ্লেট গিডাল ইউজ কৰি হে ডটাৰ স্ট্যান্ড বনিলে সো হেতুৱে অপচনটোত কৈছে যে A strand of nucleic acid used by polymerase enzyme use kori template to synthesize etu hol template strand of course c point to hoy gol amar true to c true etu ami b to pai goisile c true hoy abe d to sam d ami option ot dekhisu false hoy eta sam false hoine nai d to hoise dna ligase is a hormone that creates a phosphodiester bond between 3' end of one dna segment and the 5' end of another of course etu nohoy kele karon starting duta point ota ami gom pai golu ki yet dna ligase ok eta hormone hisabe consider kora hoise kintu henuka nohoy dna ligase is an enzyme etu ligase ASE যেতিয়া দেখিবা নহয় ASE হেতু খডা এনজাইম বুলিয়ে কনসিডাৰ কৰিবা তো DNA ligase এটা এনজাইম হয় আৰু হি কি কৰে ফসফোডাইএস্টাৰ বন্ড বনাবলে হেল্প কৰে হেতুটো ঠিক আছে হয় জয়েন কৰায় মানে দুটা এন্ড ওকাজাকি ফ্ৰেগমেন্টক জয়েন কৰৱায় কিন্তু এটো এটা হৰমোন নহয় হেতু এটা এনজাইম হয় তো ডি টু আমাৰ হৈ গল ফলস সো এনেকে আমি তো অপচনত চালো অপচনত চাওতে আমাৰ কারেক্ট অপচনটো হৈ গল আমাৰ বি হৈ গল আমাৰ কারেক্ট অপচন ইয়াৰ পিছত মই আৰু দুটা বা তিনটা চাৰিটা মান ভিডিও বনাম তাত মই জনাম আৰু কেটামান কোৱেশ্চন সলভ কৰিম আজিলৈ মই এটোৱে কোৱেশ্চন সলভ কৰিছো ইয়াৰ পিছত আপোনালোকে ফলো কৰি থাকিব সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্ট এনেকে কপেনে যত মই আৰু ভিডিওস বনাই থাকিম ঠিক আছে কিবা আৰু জানিব থাকিলে কমেন্ট সেকশনত জনাবা আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ এটোৱে মোক মোটিভেট কৰে ভিডিওস আৰু বনাবলৈ কাৰণে ঠিক আছে আজিলৈ ইমানেই থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং গাইস হ্যাভ এ নাইস ডে